নালন্দা আঞ্চলিক উন্নয়ন সমিতিৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন। নলবাৰীৰ জাপাৰকুছিৰ নালন্দা পাব্লিক স্কুলত দেওবাৰে নালন্দা আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই উদ্দেশ্যে নালন্দা আঞ্চলিক উন্নয়ন সমিতিৰ সম্পাদক অজিত কলিতাই আঁতধৰা আৰু নালন্দা আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি মহেশ্বৰ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাতেই নালন্দা পাব্লিক স্কুলৰ অধ্যক্ষ অজয় জৈন আৰু নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে সাৰুৱা বক্তব্য প্ৰদান কৰে। উক্ত সভাখনৰ মাজতেই নালন্দা আঞ্চলিক উন্নয়ন সমিতিৰ সদস্য ক্ৰমে প্ৰণীতা দেৱী, কমল ৰাজবংশী আৰু পাৰ্বতী কলিতাক সুঁৱৰি শোকপ্ৰস্তাৱ পাঠ কৰা হয় আৰু মৌন প্ৰাৰ্থনাও কৰা হয়। ইয়াৰ পাছতেই কৃতি ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। অনুষ্ঠানত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ প্ৰবক্তা ডক্টৰ বিকাশ ভাৰ্গৱ শৰ্মা, নালন্দা পাব্লিক স্কুলৰ পৰিচালনা সমিতিৰ সম্পাদক সঞ্জয় জৈনৰ লগতে অঞ্চলটোৰ বাসিন্দাসকল আৰু কৃতি ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত থাকে। আজি 21/7/2024 ইংৰাজী চনৰ ৰবিবাৰ। আজি ৰবিবাৰে আমি সেই একে উদ্দেশ্য লৈ সম্বৰ্ধনা অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিছোঁ নালন্দাৰ বাকৰিত। আজিৰ সভাৰ আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে আছে ডক্টৰ বিকাশ ভাৰ্গৱ শৰ্মা। এখেত আমাৰ নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা পুৰাতন সংস্কৃত বিশ্ববিদ্যালয়ৰ তৰ্কশাস্ত্ৰৰ অধ্যাপক। লগতে আছে নালন্দাৰ অধ্যক্ষ মাননীয় অজয় কুমাৰ জৈন আৰু আমাৰ পৌৰপতি আমাৰ এই এলেকাৰে জয়শ্ৰী তালুকদাৰ। ইয়াৰ বাহিৰেও আমাৰ এই সমিতিত অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত আছে। আজি আমি মুঠ 9জন কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাম। ইয়াৰ ভিতৰত হায়াৰ ছেকেণ্ডাৰীত খুব ভাল ৰিজাল্ট কৰা তনুশ্ৰী বৰ্মন, পূজা শৰ্মা, জনাৰ্দন কলিতা, ৰিপু শৰ্মা, ভাস্বতী বৰ্মন। এওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। সাৰংগ কপিল ভৰদ্বাজ CBSE, ভাস্বতী তালুকদাৰ CBSE, কুণাল শৰ্মা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ডিম্পী বৰ্মন হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হৈছে। এই 9জন ছাত্ৰ-ছাত্ৰীক আমি অভিনন্দন আজি জনাম। আঞ্চলিক উন্নয়ন সমিতিত প্ৰতি বছৰে আমি এই সম্বৰ্ধনা অনুষ্ঠানটো আৰম্ভ কৰিছোঁ আৰু ভৱিষ্যতলৈ আমি বিশালভাৱে পৰিৱেশন কৰাৰ বাবে চেষ্টা কৰি আছোঁ। ঠিক তেনেকৈ ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। নালন্দা আঞ্চলিক গোটৰ লক্ষ্য হ'ল সকলো ল'ৰা ছোৱালীকে সম্বৰ্ধনা জনোৱা, উৎসাহ যোগোৱা। এইখিনি আমাৰ উদ্দেশ্য। আজিৰ অনুষ্ঠানটো কিমানমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ'ব? আজিৰ অনুষ্ঠানটোত প্ৰায় 10জন আমি মাতিছোঁ। ভৱিষ্যতে আমি প্ৰায় 20জনমান হোৱাৰ আশা কৰিছোঁ। খুব ভাল ফলাফল দিছে, তেওঁলোকে দেখুৱাইছে। সেইবাবে আমি এই উদযাপন সমিতিয়ে যথেষ্ট উৎসাহিত হৈছোঁ। নলবাৰীৰ পৰা ৰাজু শৰ্মা ৰিপৰ্ট, আছাম ফ্ৰণ্ট।